আজি শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিঙৰ নতুন দিল্লীৰ নিগমবোধ ঘাটত দুপৰীয়া 11:45 ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব শেষকৃত্য। তাৰ পূৰ্বে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ অনা হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পাৰ্থিৱ শৰীৰ। আমি আপোনালোকক এয়া দেখুৱাইছোঁ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতক পুষ্পাঞ্জলি অৰ্পণেৰে এইদৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কংগ্ৰেছৰ প্ৰতিগৰাকী নেতাই। আমি দৃশ্যাংশ এয়া টেলিভিছন স্ক্ৰীণত আপোনালোকক দেখুৱাই গৈছোঁ। अरे सर नीचे करो यार अपनी अब कैसे अरे कैमरा नीचे कर আমি এয়া আপোনালোকক দৃশ্যাংশ দেখুৱাই গৈছোঁ। এয়া কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা কৰ্মীয়ে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, শেষ শ্ৰদ্ধাঞ্জলি নিবেদিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ। এয়া কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি প্ৰতিগৰাকী কংগ্ৰেছ নেতাক দেখিবলৈ পোৱা গৈছে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, আৰু সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি নিবেদিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি। अरे भाई बैठ जाओ, बैठ जा।